কিংবদন্তি অনুসৰি প্ৰাচীন অসমত দানৱ আৰু অসুৰবংশী ৰজাসকলে ৰাজত্ব কৰিছিল। প্ৰাচীন অসমৰ আটাইতকৈ পুৰণি অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাৰূপে দানৱ বংশৰ মহীৰংগ দানৱৰ বিষয়ে পোৱা যায়। দানৱ শব্দই প্ৰমাণ কৰে যে মহীৰংগ দানৱ অনাৰ্য কিৰাত বংশীয় লোক আছিল আৰু তেওঁ কৃষ্ণবৰ্ণৰ আছিল। তেওঁৰ ৰাজ্যৰ ৰাজধানী আছিল মৈৰাংক পৰ্বতত। মহীৰংগ দানৱৰ পৰৱৰ্তী ৰজাসকলে অসুৰ উপাধি গ্ৰহণ কৰালৈ লক্ষ্য ৰাখি তেওঁ যে অনাৰ্য আছিল সেয়া নিশ্চিত। মহীৰংগ দানৱৰ পিছত ক্ৰমে শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু ঘটকাসুৰ ৰজা হৈছিল। ঘটক কিৰাত বা ঘটকাসুৰে আছিল প্ৰাগজ্যোতিষপুৰৰ অন্তিমজন জনজাতীয় শাসক। ঘটকাসুৰকে বধ কৰি নৰক বা নৰকাসুৰ নামৰ এজন ব্যক্তি প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়।